চকুত স্বপ্ন, বুকুত ভালপোৱা, হাতত শুভকামনাৰ হাজাৰ পাখি গোলাপ লৈ আমি অপেক্ষাৰত এটা নতুন দিনৰ বাবে। আমি বিচাৰিছো এনে এটা দিন যি কেৱল ভালপোৱাৰ কথা ক'ব, যি কেৱল চৰাই আৰু বতাহৰ কথা ক'ব, যি কেৱল নৈ আৰু বতাহৰ কথা ক'ব, যি কেৱল অৰণ্য আৰু পখিলাৰ কথা ক'ব। আহি থকা এই নতুন দিনত আমি পৰস্পৰক স্বাগতম জনাওঁ আহক। আমি পাহৰি যাওঁ আহক আমাৰ মাজত থকা ঈৰ্ষা অথবা ভেদভাৱক। প্ৰেমৰ পাঞ্চজন্যত ভু দি প্ৰেমময় কৰি তোলো আহক এই পৃথিৱী। সোঁৱৰণিৰ পৃষ্ঠা লুটিয়াই আমি আজি আৰু সমনীয়া নাকাৰ পেলোৱা এৰি অহা দিনবোৰৰ বাবে, যিবোৰ দিনে যন্ত্ৰণাৰ বাহিৰে আমাক একোৱেই দিব নোৱাৰিলে, যিবোৰ দিনে শূন্যতাৰ বাহিৰে আমাক একোৱেই নিদিলে। পাহৰণি নৈত উটুৱাই দিওঁ আহোঁ সেই দিনবোৰ, যিবোৰ দিন আছিল নুফুলা সপোনেৰে ভৰপূৰ। প্ৰাপ্তি অপ্ৰাপ্তিৰ পুৰাতন সংজ্ঞাৰ মাজত আমিতো বহুতো কিবাই হেৰুৱাইছো। আজিৰ পৰা আৰম্ভ কৰোঁ আহক এনে এটা দিন, যি দিনৰ প্ৰতিটো পুৱাতে বাজিব ভালপোৱাৰ ভায়লিনৰ সুৰ, প্ৰতিটো সন্ধ্যাতে বাজিব বৰষুণৰ নুপুৰ। আজিৰ পৰা, অন্তত আজিৰ পৰা আমি প্ৰতিটো পুৱাতে, প্ৰতিটো নিশাতে গান, কেৱল গান, সেউজীয়া গান। হোজাই জিলাবাসীৰ বাবে এটা শুভ সংবাদ। হোজাই জিলাবাসীৰ বাবে লৈ আহিছো এক আনন্দৰ খবৰ। এতিয়া আৰু কলৈকো যাব নালাগে। চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে সকলো ধৰণৰ সা সামগ্ৰীৰ বাবে একমাত্ৰ ভৰসাযোগ্য প্ৰতিষ্ঠানে আপোনালোকৰ এতিয়া নিচেই কাষতে। আজি যোগাযোগ কৰক চুলতান কম্পিউটাৰ পইণ্ট এণ্ড বুকলেণ্ড, কলেজ ৰোড, মোৱাজাৰ, হোজাই, অসম।